যোৱা 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা গোটেই অসমত এটা জুবিনময় এটা পৰিৱেশ হৈ আছে। আমি সকলো শোকত আছোঁ আৰু আজি সম্পূৰ্ণ এমাহ হৈ গৈছে। আজি সম্পূৰ্ণ এমাহত আমি অসম চৰকাৰে SIT গঠন কৰি যিটো তদন্ত তেখেতসকলে ৰাখিছে, আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে পানী নহৰাকৈ তদন্ত কৰক, যাতে দোষী হাৰি যাব নোৱাৰে। আৰু এইখিনিৰ লগতে মই ন্যায় দাবী কৰাৰ লগতেও এটা কথা মই অসম চৰকাৰক দাবী জনাইছোঁ যাতে জুবিন গাৰ্গক ভাৰত ৰত্নৰ বাবে তেখেতে অসম চৰকাৰে নমিনেট কৰিব লাগে, যাতে জুবিন গাৰ্গক আমি ভাৰত ৰত্ন দিব পাৰোঁ। দ্বিতীয় কথা হৈছে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই যোৱাকালি অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলে ডাঙৰীয়াই যিহেতু জনজাতিকৰণ দিয়াৰ সন্দৰ্ভত তেখেতৰ বক্তব্য প্ৰকাশ কৰিছিলে আৰু সেই বক্তব্যত তেখেতে চাওতাল জনগোষ্ঠীক অসমত ষ্টেট বেৰিয়াৰ থকাৰ কথা তেখেতে অৱগত কৰিছিলে। কিন্তু এটা কথা মই আদিত্য খাকলে ডাঙৰীয়াক মই আপোনালোকৰ চেনেলৰ যোগেদি মই তেখেতক জনাই দিব বিচাৰিছোঁ যে চাওতালসকল যিহেতু তেখেতে চাওতালসকলৰ ইতিহাস তেখেতে ভালকৈ পঢ়িব লাগিব। প্ৰথম কথা, যিহেতু ভাৰতবৰ্ষত অকল চাওতালসকল ৱেষ্ট বেংগল, ঝাৰখণ্ড, উৰিষ্যা, অসমতে নহয়, তেখেতে ষ্টাডি কৰিব লাগিব যে অসমৰ বাহিৰতো আজি ভূটানতে হওক, বাংলাদেশতে হওক, নেপালতো চাওতালসকল আছে। গতিকে চাওতালসকল এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ত চাওতালসকল আছে। গতিকে চাওতালসকলক যদি আমি চাওঁ যে ঠিক আছে, আমি মানি লৈছোঁ যে অসমত চাওতালসকলক ব্ৰিটিছে আনিছিলে, কিন্তু কথাটো হ'ল আজি ভূটানত থকা চাওতালসকল আজি তেখেতসকলক ব্ৰিটিছে আনিছিলে নেকি? সেইটো কথা মই আজি আদিত্য খাকলে ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ। গতিকে তেখেতে জানিব লাগিব, চাওতালসকলৰ বিষয়ে অধ্যয়ন কৰক, যাতে অস্তিত্বমূলক চাওতাল জনগোষ্ঠীসকল যে অসমৰ খিলঞ্জীয়া মানুহ হয়, অসমৰ থলুৱা মানুহ হয়, সেই কথা তেখেতে একচেপ্ট কৰিব লাগিব। আৰু মই অসম চৰকাৰক দাবী জনাইছোঁ যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু এই ক্ষেত্ৰত মই আদিত্য খাকলে ডাঙৰীয়াক আমি পূৰ্বতেও তেখেতক আমি সকীয়াই দিছিলোঁ যাতে চাওতাল জনগোষ্ঠীৰ বিষয়ে তেখেতে বক্তব্য ৰাখিব নালাগে। তেখেতক মই এটা কাৰণে ধন্যবাদো জনাইছোঁ। তেখেতে চাওতাল জনগোষ্ঠীৰ হৈ অসম চৰকাৰক তেখেতে অনুৰোধ জনাইছে যাতে সেই যিটো ষ্টেট বেৰিয়াৰ আছে সেই ষ্টেট বেৰিয়াৰটো উঠাই দিব লাগে। গতিকে মই অসম চৰকাৰক মই দাবী জনাইছোঁ যে অসম চৰকাৰক অসমৰ চাওতাল হিচাপে আজি চাওতালখিনিক জনজাতিকৰণ প্ৰদান কৰিব লাগে। এইকাৰণে আমি যদি চাবলৈ যাওঁ চাওতালখিনি আজি ক'তো ৰিপ্ৰেজেণ্টেটিভ নাই। আজি যদি চাবলৈ যাওঁ চাকৰিৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, বা তেখেতসকলৰ ইকনমিক কণ্ডিশ্যনে হওক, ছ'চিয়েল বেকৱাৰ্ডে সকলো ফালৰ পৰা যিটো লোকৰ কমিটিয়ে এটা লোকৰ কমিটিয়ে 1956 এটা ক্ৰাইটেৰিয়া 5টাকৈ ক্ৰাইটেৰিয়াত বান্ধি দিছিলে যে ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুযায়ী যদি জনজাতিকৰণ কৰা হয় যে কি ক্ৰাইটেৰিয়া লাগিব, সেইটো লোকৰ কমিটিয়ে 5টা ক্ৰাইটেৰিয়া বান্ধি দিছে। আৰু যদি চাবলৈ যাওঁ সেই 5টা ক্ৰাইটেৰিয়া চাওতাল জনগোষ্ঠীয়ে ফুলফিল কৰিছে। গতিকে মই অসম চৰকাৰক মই বিনম্ৰ আহ্বান জনাইছোঁ যাতে চাওতাল জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণ কৰিব লাগে। আৰু যদি নকৰে, অনাগত দিনত চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আমি অসমৰ সৰ্বত্ৰে আমি গণ আন্দোলন আমি আৰম্ভ কৰিম।